জিলাৰ সিজনগ্ৰাম শিক্ষাখণ্ডৰ অধীনত মধ্য নক্ষত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাপ্পী চন্দ্ৰ মণ্ডল সময়মতে স্কুলত নাহে। মাহত সি 30 দিনৰ ভিতৰত সি 7 দিন স্কুলত নাহে আৰু যিকেইদিন আহে সি 10টাৰ আগত এদিনো আহিব নোৱাৰে। তাৰ বোলে কিবা কাম থাকে। সি ভাড়াতীয়া শিক্ষক এজন আছে, সি কৰিছে তাহাক 1-2 হাজাৰ মাহক কিবা চেলাৰী এটা দিয়ে সেই ৰিটায়াৰ মাষ্টাৰক। সেই মাষ্টাৰ দি স্কুলখন চলাই আছে। তে আমাৰ এই বাপ্পী চন্দ্ৰ মাষ্টাৰক আমাক এই স্কুলৰ পৰা নালাগে, আমাক নতুন মাষ্টাৰ দিব লাগে। এই স্কুলখনৰ শৈক্ষিক পৰিৱেশ একেবাৰে বিনষ্ট শেষ কৰি পেলাইছে। এনেকুৱা শিক্ষক আমাক যাতে কোনো স্কুলতে নালাগে। আৰু আমাৰ গাঁওখনতো সি আগতে মিছলীয়া কিবা এটা কাম কৰিছিল, গাঁৱৰ মানুহ বহিছিল, তাতে বহি সি ক্ষমা খুজিছিল, তাক ক্ষমা কৰি দিছিল। আৰু ক্ষমা খোজাৰ পিছতো সি স্কুলত এদিনতো সময়মতে নাহে। এইখিনিয়ে আমাৰ আবেদন। চৰকাৰক আমি এইটোৱে জনাইছোঁ যাতে প্ৰতিখন স্কুলতে যাতে শিক্ষকবিলাক আৰু সোনকালে আহে, সময়মতে আহে, ছাত্ৰ ছাত্ৰীক যাতে ভালদৰে শিক্ষা দান কৰে। সেইখিনি এইখন বিদ্যালয়ৰ কাৰণে আমাক এই মাষ্টাৰজন নালাগে, আমাক বেলেগ মাষ্টাৰ লাগে। এইটো আমাৰ সেই ৰাইজৰ পৰা আমি কৈ আছোঁ। এই মাষ্টাৰজন স্কুলত সময়মতে ক্লাছ নকৰে আৰু ক্লাছত আহিলে সি হেডফোন লগাই থাকে। 24 ঘণ্টাৰ ভিতৰত সি স্কুলত যিখিনি সময় থাকে হেডফোন লগাই ঘূৰি ফুৰে সি। আৰু এইজন মাষ্টাৰ ক্লাছ নকৰে, ভাড়াতীয়া শিক্ষকক দি সি ক্লাছ কৰে। আমাক এই মাষ্টাৰ নালাগে। মানে ডিস্ট্রিক্টটা বঙাইগাঁও, মানে সিজনগ্রাম ব্লকের আন্ডারত স্কুলটা মানে মধ্য নক্ষত্র। মানে আজি বহুত কেইদিন মানে আগৰ পৰাই মানে স্কুলত কিবা কেলেংকাৰী চলি আছে। মানে সময়মতে মাষ্টাৰবিলাক স্কুলত নাহে, মানে ল'ৰা ছোৱালীবিলাক ৰাস্তাত এনেই ফুৰি থাকে। মাষ্টাৰ এটা মানে ৰাখছে মানে ভাড়া হিচাপত, মানে ৰিটায়াৰ হৈছে। মানে দুটা বাইদেউ আৰু এটা ছাৰ, দুইজন মিলি 1000 টাকা মানে মাহে মাহে পইচা দি মানে তাক ৰাখছে। মানে ছাৰ মোটামুটি আপোনাৰ কি কয় সময়ত নাহে, মানে আহে 10টাৰ পিছত আহে। আজি মোটামুটি আপোনাৰ কেইটা বাজিল? 10টা পাৰ হৈছে। 10টা পাৰ হোৱাৰ পিছত মানে ল'ৰা ছোৱালীবিলাক এনে ৰাস্তাই ফুৰি আছে। আৰু ভাড়াতে ছাৰ যি মানে যাই আছে, মানে তাই আহিছে, আহি মানে স্কুলটা মানে এনেই মানে চলাই আছে।